বৰ মৰমীয়াল আৰু ইয়াততো চৌদিশে বিজেপি কাৰণ বিমল বৰা ডাঙৰীয়াক খুব ভাল কাম কৰি আছে আৰু ৰামেশ্বৰ তেলী ডাঙৰীয়াও 10 বছৰ খুব ভাল কাম কৰিলে। গতিকে বৰ্তমান ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ দুয়োখন চৰকাৰ সহযোগত যিমানখিনি আঁচনিৰ পৰা ৰাইজ লাভান্বিত হৈছে, উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে, শান্তি আছে, সমন্বয় আছে, প্ৰগতি হৈছে। গতিকে সেইকাৰণে টিংখাংবাসী ৰাইজ অত্যন্ত আনন্দিত, সুখী আৰু তেখেতসকলে এইবাৰ ভাৰতীয় জনতা পাৰ্টিক আঁকোৱালি লৈছে। বহুত ভোট হ'ব, সেইটো সময়ত আপোনালোকে কাউণ্টিঙৰ পাছত। এটা কথা ঠিক, কথাৰে নহয় বন্ধু, কামেৰে পৰিছে। কাম কৰি দেখুৱাব লাগিব অসমীয়া সন্তান। কেৱল ভাষণ দিলে নহ'ব, কেৱল অস্থিৰতা প্ৰকাশ কৰিলে নহ'ব, কেৱল ৰাজনীতি পথাৰখন প্ৰদূষিত কৰিলে নহ'ব, কেৱল গালি সপনি পাৰি মানুহক ফিটকাৰি মাৰি তিৰস্কাৰ কৰি তুমি সমাজ সেৱা কৰিব নোৱাৰা, দেশ সেৱা কৰিব নোৱাৰা। দেশ সেৱাৰ কাৰণে এটা জাতীয় চৰিত্ৰ প্ৰদান, যি জাতীয় চৰিত্ৰই জাতিৰ বাবে সকলো সময়তে নিষ্ঠাৰে কাম কৰি যাব পাৰে আৰু সেই কাম এই সৰ্বানন্দ সোণোৱালে কৰি আছে, কৰি যাব। ইয়াৰ কাৰণে কাৰো চিত্ত লিব নালাগে। মই অসমীয়াৰ বাবে জীয়াই আছো, অসমীয়াৰ বাবে মৰি যাওঁ। গতিকে সেইবাবে মই ভাবো প্ৰতিজন অসমীয়া সন্তানে সেই সংকল্প, সেই প্ৰতিজ্ঞা নিশ্চিতভাৱে আই মাতৃ নামত হ'বই লাগিব। গতিকে আজি এই শুভক্ষণত মোৰ দৃঢ় বিশ্বাস আপোনালোকে এই সকলোবিলাক কথা পৰ্যালোচনা কৰিব। বৰ মৰমীয়াল আৰু ইয়াততো চৌদিশে বিজেপি কাৰণ বিমল বৰা ডাঙৰীয়াক খুব ভাল কাম কৰি আছে আৰু ৰামেশ্বৰ তেলী ডাঙৰীয়াও 10 বছৰ খুব ভাল কাম কৰিলে। গতিকে বৰ্তমান ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ দুয়োখন চৰকাৰ সহযোগত যিমানখিনি আঁচনিৰ পৰা ৰাইজ লাভান্বিত হৈছে, উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে, শান্তি আছে, সমন্বয় আছে, প্ৰগতি হৈছে। গতিকে সেইকাৰণে টিংখাংবাসী ৰাইজ অত্যন্ত আনন্দিত, সুখী আৰু তেখেতসকলে এইবাৰ ভাৰতীয় জনতা পাৰ্টিক আঁকোৱালি লৈছে। বহুত ভোট হ'ব, সেইটো সময়ত আপোনালোকে কাউণ্টিঙৰ পাছত। এটা কথা ঠিক, কথাৰে নহয় বন্ধু, কামেৰে পৰিছে। কাম কৰি দেখুৱাব লাগিব অসমীয়া সন্তান। কেৱল ভাষণ দিলে নহ'ব, কেৱল অস্থিৰতা প্ৰকাশ কৰিলে নহ'ব, কেৱল ৰাজনীতি পথাৰখন প্ৰদূষিত কৰিলে নহ'ব, কেৱল গালি সপনি পাৰি মানুহক ফিটকাৰি মাৰি তিৰস্কাৰ কৰি তুমি সমাজ সেৱা কৰিব নোৱাৰা, দেশ সেৱা কৰিব নোৱাৰা। দেশ সেৱাৰ কাৰণে এটা জাতীয় চৰিত্ৰ প্ৰদান, যি জাতীয় চৰিত্ৰই জাতিৰ বাবে সকলো সময়তে নিষ্ঠাৰে কাম কৰি যাব পাৰে আৰু সেই কাম এই সৰ্বানন্দ সোণোৱালে কৰি আছে, কৰি যাব। ইয়াৰ কাৰণে কাৰো চিত্ত লিব নালাগে। মই অসমীয়াৰ বাবে জীয়াই আছো, অসমীয়াৰ বাবে মৰি যাওঁ। গতিকে সেইবাবে মই ভাবো প্ৰতিজন অসমীয়া সন্তানে সেই সংকল্প, সেই প্ৰতিজ্ঞা নিশ্চিতভাৱে আই মাতৃ নামত হ'বই লাগিব। গতিকে আজি এই শুভক্ষণত মোৰ দৃঢ় বিশ্বাস আপোনালোকে এই সকলোবিলাক কথা পৰ্যালোচনা কৰিব। সদৌ